প্ৰাচুৰ্য গগৈ। আৰু মোৰ নাম শ্ৰী অসীম নাথ। আমি ফৰকাটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰ। আমি জানো যে আমাৰ বিদ্যালয়ৰ সৰহসংখ্যক ছাত্ৰৰে ঘৰুৱা আৰ্থিক অৱস্থা টনকীয়াল নহয়। আমাৰ বহুতৰে পিতৃ মাতৃ তথা অভিভাৱকসকলে দিন হাজিৰা, পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী আদি কাম কৰি পৰিয়ালৰ পোহপাল দিয়ে। বহুতৰে মাটি বাৰীও কম। গতিকে আমাৰ পৰিয়ালবোৰে লাগতিয়াল সামগ্ৰীসমূহ কিনাত বহু অসুবিধা হয়। সেয়েহে এই ক্ষেত্ৰত আমি পৰিয়ালক সকাহ দিবৰ বাবে এটা প্ৰকল্প হাতত লৈছোঁ। আমি ঘৰৰ পেলনীয়া শাক-পাচলি তথা ফল-মূলৰ বাকলিবোৰ এটা মাছৰ কাৰ্টুনত ভৰাই কেইদিনমানৰ পাছত জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ। আমি জানো যে বজাৰৰ পৰা কিনি অনা শাক-পাচলি তথা ফল-মূলত অধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰে। সেই শাক-পাচলি আৰু ফল-মূল খালে আমাৰ স্বাস্থ্য ৰুগীয়া হ'ব। সেয়েহে আমাৰ তাকৰীয়া মাটিকণতেই তথা পিৰালিত জলকীয়া, বেঙেনা, লাই, পালেং আৰু কবিৰ খেতি কৰি ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰৰ প্ৰয়োগ কৰি আমি সতেজ শাক-পাচলি আৰু ফল-মূল পাব পাৰোঁ। সেই শাক-পাচলি আমি ঘৰত ব্যৱহাৰ কৰি ঘৰখনক আৰ্থিক দিশত সকাহ দিব পাৰোঁ আৰু নিজকে নিৰোগী কৰি ৰাখিব পাৰোঁ। ধন্যবাদ।